শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই মা আৰু মই ৯মান বজাত নামঘৰলৈ বুলি ওলালোঁ। নামঘৰত আহি পাই দেখোঁ গাঁৱৰ আই বাপ সকলোৱে মিলি নিজৰ নিজৰ কামত ব্যস্ত। গাঁৱৰ এই পৰিৱেশটোত সঁচাকৈ এটা মাদকতা লুকাই আছে। যিকোনো এটা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গাঁৱৰ ৰাইজসকলে মিলি আপ্ৰাণ চেষ্টা কৰে ইয়াক সাফল্যমণ্ডিত কৰি তুলিবলৈ। আহি পায়ে চাহকাপ খাই মই মোৰ কামত লাগি গ'লোঁ। আচলতে শিশু কল্যাণ দিৱসৰ উপলক্ষে আজি আমাৰ প্ৰাথমিক শাখাত এখনি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু প্ৰতিযোগিতাখনিত আগভাগ ল'বলৈ মোকো এটা সৰু দায়িত্ব দিছে। গতিকে পাৰোঁ মানে দায়িত্বখিনি ভালদৰে কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমেই হ'ল প্ৰহেলিকা প্ৰতিযোগিতা, ইয়াৰ পিছত স্মৃতি পৰীক্ষা আৰু কবিতা প্ৰতিযোগিতা। আৰু ময়ো মোৰ ফলাফলসমূহ উলিয়ালোঁ।